Hello students, welcome back to our channel SILIT Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে HSLC এক্সাম 2026 ৰ সমূহ ক্যান্ডিডেটক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছো যেহেতু তোমালোকৰ অসমীয়া সাবজেক্টৰ গ্ৰামাৰ সেকশনত মানে ব্যাকৰণ মানে পাৰ্টত তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা এই প্ৰশ্নবিলাক আহি থাকে কোৱেশ্চনছ আহি থাকে আৰু এটা শব্দত প্ৰকাশ কৰাৰ কাৰণে তোমালোকে বহুত গ্ৰামাৰ চাই থাকা যে কোনটো বা কমন পৰিব এতিয়া তোমালোকৰ কাৰণে 100% কমন লৈ আহিলো এটা শব্দত প্ৰকাশ কৰা আৰু এইখিনিৰ পৰা তোমালোকে যদি সোৱা এই ভিডিঅটো যদি সম্পূৰ্ণ চোৱা তেতিয়া হলে তোমালোকৰ এটা শব্দত প্ৰকাশ কৰা বেলেগ গ্ৰামাৰ আৰু চাব লগা দৰকাৰ নাই আৰু তোমালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো এটা সাবস্ক্ৰাইব কৰি ৰাখা আৰু আগন্তুক HSLC এক্সামৰ আগলৈকে তোমালোকৰ সাপোৰ্টত থাকিব এখন SILIT অফ এডুকেশ্যন চেনেল যেই নহওক তোমালোকে এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা হেকলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিবা মোস্ট ইম্পৰ্টেন্ট এটা শব্দত প্ৰকাশ কৰা ইয়াতে 2011 চনৰ পৰা 2025 চনলৈকে 15 বছৰৰ কোৱেশ্চন পেপাৰৰ পৰা এটা শব্দত প্ৰকাশ কৰা প্ৰত্যেকটো শব্দবিলাক লৈ হৈছে মানে এটা শব্দত প্ৰকাশ কৰা যেই নহওক কিয় ইয়াতে প্ৰথম দিয়া আছে HSLC 2021 ফাৰ্স্ট দিয়া আছে কাহৰ বাচন গৰুটা তাক কোৱা হয় কহাৰ তাৰ পিছত 2012 চনত আহিছে যি উপকাৰী অপকাৰ স্বীকাৰ কৰে এটো হ'ব কৃতজ্ঞ মাটিৰ বাচন হাজুতা কুমাৰ তাৰ পিছত যাক সহজে লংঘন কৰিব নোৱাৰি অলংগ তাৰ পিছত বাটেদি যোৱা বাটৰুৱা তাৰ পিছত 2013 চনত আহিছিল ঘৰতে থাকি কৰিব পৰা উদ্যোগ কোটিত হলব মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ল তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা মানে নিজে বহিত লিখাটো মানে ভালে হয় লিখিলে মানে মনত থাকে যেই নক যাৰ যেটো ইচ্ছা যে নকৰ বস্তুখিনি তোমালোকৰ মানে ব্ৰেইনত থাকিব লাগিব তেনেকুৱাকে কামটো কৰিবা হয় লিখিবা নলে স্ক্ৰিনশ্বট মাৰি লবা যাৰ মৰণ নাই ইয়াতে দি আছে আমৰণ যাৰ মৰণ নাই আমৰণ নহয় এটো হল অমৰণ তাৰ পিছত তোমালোকৰ কাহৰ বাচন গৰুটা কহাৰ চাবা এটি কিন্তু আকৌ ৰিপিট হৈছে 2014 চনত আহিছিল যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য তাৰ পিছত তোমালোকৰ যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে ইয়াতে জিতেন্দ্ৰই যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে তাক কোৱা হয় জিতেন্দ্ৰ তাৰ পিছত যাৰ কোনো শত্ৰু জন্ম নাই অজাত শত্ৰু তাৰ পিছত কঁঠালৰ সৰু কলি মুচি তাৰ পিছত 2015 চনত তোমালোকৰ আহিছিল পনীয়া গাখীৰ দিয়া গাই গৰুক কি বুলি কোৱা হয় জলাহি তাৰ পিছত যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক তাৰ পিছত ঘ দি আছে যি কথাৰ অৰ্থ নাই তাক কি বুলি কোৱা হয় নিৰৰ্থক তাৰ পিছত এবাৰ গুটি লাগি মৰা গছ ঔষধি গছ যিবিলাক ঔষধি গছ সেইবিলাক এবাৰে গুটি লাগে তাৰ পিছত মৰি যায় তাৰ পিছত 2016 চনত আহিছিল যি কণীৰ পৰা জন্মে অণ্ডজ বা অণ্ডজ যি আগে হোৱা নাই অভূতপূৰ্ব তাৰ পিছত তোমালোকৰ নেক্সট দি আছে একে গৰু শিষ্য সতীৰ্থ তাৰ পিছত যেটো এটা শব্দ প্ৰকাশ কৰা আছে যি উপকাৰী অপকাৰ স্বীকাৰ নকৰে ইয়াক কোৱা হয় অকৃতজ্ঞ তাৰ পিছত 2017 চনত আহিছিল বিষ্ণুৰ ভকত যি তেও বৈষ্ণৱ তাৰ পিছত খ দি আছে ৰান্ধি খাব পৰা কলৰ পুলি ফচলা নহয় পচলা তাৰ পিছত ঘ একে মাতৃৰ গৰ্ভত জন্ম যাৰ হহুদৰ তাৰ পিছত একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক তাক কোৱা হয় অঘৰী নেক্সট 2018 চনত আহিছে যি একেলগে পঢ়ে তাক সহপাঠী বুলি কোৱা হয় তাৰ পিছত যাক মূল্য দি কিনিব নোৱাৰি তাক কি বুলি কোৱা হয় অমূল্য তাৰ পিছত 2019 চনত ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুত পন্নমতি তাৰ পিছত খ ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰাতস্মৰণীয় তাৰ পিছত নেজ নহৰা বেঙৰ পোৱালি কি বুলি কোৱা হয় লালুকি বুলি কোৱা হয় এটো তোমালোকে জানা আৰু লালুকিত তোমালোকে দীৰ্ঘিকাৰ দিবা লালুকি তাৰ পিছত তোমালোকে 2020 চনত আহিছিল কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ হজাতি তাৰ পিছত চুহি খাব লগা বস্তু সুস্য তাৰ পিছত 2021-22 চনত আহিছিল যাৰ দয়া নাই নিৰ্দয় যি কাৰো পক্ষ নলয় নিৰপেক্ষ যি কথা কোৱা উচিত নহয় তাক কোৱা হয় বক্তব্য তাৰ পিছত 12 নং পইণ্টত দিয়া আছে HSLC 2023 যি সকলো জানে তাক কোৱা হয় সৰ্বজ্ঞ বা সৰ্বজান তাৰ পিছত যাৰ দুই হাত সমানে চলে সব্যসাচী হঠাৎ হোৱা ঘটনা কোৱা হয় আকস্মিক তাৰ পিছত এটা শব্দত প্ৰকাশ কৰা নেক্সট 2024 চনত আহিছিল যি আগে হোৱা নাই তাক অভূতপূৰ্ব বুলি কোৱা হয় গৰৈ মাছৰ সৰু সৰু পোৱালি গৰৈ চিৰিকা তাৰ পিছত আনৰ দুখ দেখাত স্বভাৱ তলখুচুৰা বুলি কয় তাৰ পিছত 2025 চনত আহিছিল যাৰ সৰুতে মাক বাপেক মৰিছে তাক গাত মাউৰা বুলি কোৱা হয় এটো তোমালোকে ঘাটত ইয়াতে দিছে ঘাট ত দিছে তোমালোকে ত দিব পাৰিবা ঘাট মাউৰা বুলিও লিখিব পাৰিবা তাৰ পিছত যি সদায় ঘূৰি ফুৰে তাক কি বুলি কোৱা হয় ডলাৰ বগৰী
তাৰপিছত যি কথাৰ অৰ্থ নাই তাক কি বুলি কোৱা হয় নিৰৰ্থক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগন্তুক সময়ত তোমালোকৰ নেক্সট গ্ৰামাৰ সেকশন নেক্সট টপিকটো তোমালোকৰ মাজলৈ লৈ আহিম তোমালোকে সেই নেক্সট গ্ৰামাৰ সেকশন টপিকটো পাই থাকিবলৈ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা যেহেতু গ্ৰামাৰ সেকশনৰ যিখিনি 15 মাৰ্কস অৰ 16 মাৰ্কস থাকে তোমালোকে যাতে এই 16 মাৰ্কস গ্ৰামাৰ তোমালোকে লিখিব পাৰা লগতে তোমালোকৰ অসমীয়া সাবজেক্টৰ আৰু আবেদন লিখন আহে এনেকুৱা ধৰণৰ বহুত আহে ৰচনা আহে সেই সকলোবিলাক ভিডিও ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো এই যে সাবস্ক্ৰাইব কৰি ৰাখা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও